কোনটো ইংৰাজী আখৰ আইনাত চালে ছবিত দেখুওৱা ধৰণে দেখা পাম? ই আখৰটো তোমালোকে ইয়াত ই বুলি লিখিবা। ই আখৰটো যদি আইনাত চোৱা, আইনাত চালে ই আখৰটো আইনাত কেনেধৰণে দেখা পাবা তাৰ ছবিটো দিয়া আছে। গতিকে তোমালোকে ইয়াত খালী ঠাইত কি আঁকিবা? ই আঁকিবা। জালি দুখনত চানেকিবোৰ সম্পূৰ্ণ কৰোঁ আহা। এইকেইটা চানেকি সম্পূৰ্ণ কৰিব লাগে। প্ৰথমতে বৰ্গটো গোটেই যিমান বিন্দু আছে লগ লগাই কি বনাব লাগিব? বৰ্গ বনাব লাগিব। বৰ্গ গোটেইকেইটা বৰ্গ হ'ব। গতিকে আঁচ টানি তোমালোকে স্কেলেৰে হওক, তোমালোকে আঁচ টানি বিন্দু কেইটা সংযোগ কৰি দিবা। প্ৰথমতে গোটেইকেইটা বিন্দু সংযোগ কৰি একোটা বৰ্গ গঠন কৰি ল'বা। গোটেইকেইটা বৰ্গ হ'ল। এতিয়া আঁচডাল ওপৰত গৈছে, তলত, ওপৰত, ইয়াত তলত আহিব। গতিকে তললৈ, ইয়াৰ পৰা তললৈ টানিলা, তলত, তলৰ পৰা আকৌ ওপৰত, ওপৰৰ পৰা আকৌ তলত, এনেধৰণে টানিলা। তাৰপিছত এই আঁচডাল তলত, ওপৰত, তলত, আকৌ ওপৰত যাব, তলত, এই আঁচডাল ওপৰত, তলত, ওপৰত, তলত টানিবা, ওপৰত, তলত, এনেধৰণে তোমালোকে ওপৰত, তলত, ওপৰত, তলত, ওপৰত, তলত, ওপৰত, তলত, ওপৰত, এনেধৰণে চানেকিটো সম্পূৰ্ণ কৰিবা। তাৰ পাছৰ চানেকিটো চোৱা। প্ৰথম থিয়কৈ যদি চাওঁ, এনেধৰণৰ বনা আছে। এইখিনি ওপৰলৈ দিয়া আছে, তাৰপিছত চিধা, ওপৰলৈ দিয়া আছে, তাৰপিছত চিধা দিয়া আছে, তাৰপিছত তললৈ, আকৌ ওপৰলৈ। তাৰমানে চোৱা, ওপৰলৈ চিধা, তললৈ, ওপৰলৈ চিধা, চিধা হোৱাৰ পিছত তললৈ, তলৰ পিছত আকৌ ক'ত যাব? ওপৰলৈ যাব। এনেধৰণে ওপৰলৈ, এতিয়া ইয়াৰ পৰা ওপৰলৈ চিধা, তললৈ, ওপৰলৈ চিধা যাব, চিধা যোৱাৰ পিছত তললৈ, আকৌ ওপৰলৈ, চিধা, তললৈ, ওপৰলৈ, চিধা, তললৈ, ওপৰলৈ, এইধৰণে আঁচকেইডাল যাব। আৰু তোমালোকে এইধৰণে টানি দিবা। বিন্দুকেইটা সংযোগ কৰি দিবা। বিন্দুকেইটা সংযোগ কৰি দিলে এয়া হ'ল চানেকিটো। এয়া এনেধৰণৰ চানেকিটো তোমালোকে সম্পূৰ্ণ কৰিবা। তাৰপিছত তলৰ চানেকিটো খালী ঠাই পূৰ কৰা। চোৱা, 27ৰ 5 কমিলে 22, 5 কমিলে 17, 5 কমিলে 12, ইয়াৰ পৰা 12ৰ পৰা 5 কমিলে 7, আকৌ 7ৰ পৰা 5 কমিলে 2, ইয়াত 32, 32ৰ পৰা 5 কমিলে 27, 27ৰ পৰা 5 কমিলে 22, 22ৰ পৰা 5 কমিলে 17, 17ৰ পৰা 5 কমিলে 12, 12ৰ পৰা 5 কমিলে 7, ইয়াত 32 কমি আহিছে 32, 32ৰ পৰা 5 কমিলে 27, 27ৰ পৰা 5 কমিলে 22, 22ৰ পৰা 5 কমিলে 17, 17ৰ পৰা 5 কমিলে 12। তাৰপিছত ইফালে বাঢ়ি গৈ আছে 5 5কে। এতিয়া 37ৰ লগত আকৌ 5 এটা যোগ হ'লে কিমান হ'ব? 42। আকৌ 42ৰ লগত 5 এটা যোগ হ'লে কিমান হ'ব? 47। তাৰপিছত ইয়াৰ পৰা 5 5 কমি আহিব, 5 5 কমি আহিব। 42ৰ পৰা যদি 5 কমে কিমান হ'ব? 37। 37ৰ পৰা 5 কমিলে 32, 32ৰ পৰা 5 কমিলে 27, 27ৰ পৰা 5 কমিলে 22, 22ৰ পৰা 5 কমিলে 17, 47ৰ পৰা 5 কমিলে 42, 42ৰ পৰা 5 কমিলে 37, 32, 27, 22, এনেধৰণে খালী ঠাইসমূহ পূৰ কৰিবা। আখৰৰ খেল। 3টা আখৰেৰে মোৰ নামটো হয়, ওলোটাই দিলেও নামটো মোৰ একেদৰে ৰয়। কোৱাচোন এতিয়া মোৰ নামটো কি? নিগনি। নিগনি আখৰটোত চোৱা, নিগনি শব্দটোত চোৱা, আখৰ কেইটা যদি ওলোটাই দিয়া হয় তেতিয়াও নিগনি হ'ব। নি, গ, নি। আৰু সোঁফালৰ পৰা যদি নি, গ, নি, দুইফালৰ পৰা সোঁফালৰ পৰা পঢ়িলেও নিগনি, বাওঁফালৰ পৰা পঢ়িলেও নিগনি। মোৰ নাম কনক, ক ন ক। আকৌ ওলোটাই পেলাই যদি আমি পঢ়োঁ, ক ন ক, ন য় ন, ন য় ন, ন গে ন,
ন গে ন অৰ্থাৎ দুইফালৰ পৰা বাওঁফালৰ পৰা যদি পঢ়ো যিটো নাম পোৱা যায় সোঁফালৰ পৰা পঢ়িলেও একেটাই নাম পোৱা যায়। যেনেকৈ কিছুমান সংখ্যাও আছে, এয়া চোৱা 11 ওলোটাই অৰ্থাৎ সোঁফালৰ বাওঁফালৰ পৰা পঢ়িলেও 11 হ'ব। 101 ওলোটাই যদি পঢ়ো সংখ্যাটো 101 অৰ্থাৎ 101 হ'ব। এনেধৰণৰ সংখ্যা অৰ্থাৎ সংখ্যাবোৰ সোঁফাল আৰু বাওঁফালৰ পৰা পঢ়িলে একেটা সংখ্যাই পোৱা যায়। এনেধৰণৰ সংখ্যাক কি কোৱা হয়? পেলিড্ৰম সংখ্যা বুলি কোৱা হয়। পেলিড্ৰম সংখ্যা। এতিয়া খালী ঠাই তলত আছে, এইবিলাকত আমি কি অংক এই খালী ঠাইবোৰত অংক বহুৱাই পেলিড্ৰম সংখ্যা গঠন কৰিব লাগে। প্ৰথমটো কৰা আছে, দ্বিতীয়টো 4 ইয়াত কি সংখ্যা বহুৱালে এটা পেলিড্ৰম সংখ্যা গঠন হ'ব? 4 বহুৱাব লাগিব। তেতিয়া তোমালোকে বাওঁফালৰ পৰা আৰু সোঁফালৰ পৰা দুইফালৰ পৰা পঢ়িলে একেটাই সংখ্যা পোৱা যাব। 5 6 কি সংখ্যা বহাবা? 5 বহাবা। 5 6 5 5 6 5 1 2 1 বহাবা। 1 2 1 9 8 9 বহুৱাবা। 9 9 9 এনেধৰণে সংখ্যাকেইটা বহুৱাই পেলিড্ৰম সংখ্যা তোমালোকে গঠন কৰিবা। তলৰ কথাখিনি সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা পঢ়ি চোৱা। সোঁফালৰ পৰা বিহাৰৰ হাবি আৰু উল্টাকৈ পঢ়িলে সোঁফালৰ পৰা বিহাৰৰ হাবি একেই পাইছো, হয়নে? কাজিৰঙাৰ জিকা অৰ্থাৎ বাওঁফালৰ পৰা সোঁফালৰ পৰা দুইফালৰ পৰা পঢ়ি আমি একেটা শব্দই পাইছো। সংখ্যাৰ চানেকিবোৰ সম্পূৰ্ণ কৰোঁ আহা। 5 10 15 কিমানকে বাঢ়ি গৈছে? ইয়াত 5ৰ লগত 5 যোগ হ'লে 10, 10ৰ লগত 5 যোগ হ'লে 15, 15ৰ লগত 5 যোগ কৰি দিয়া কিমান পাবা? 20, 20ৰ লগত 5 যোগ কৰি দিয়া কিমান পাবা? 25, 25ৰ লগত 5 যোগ কৰি দিয়া কিমান পাবা? 30। পিছৰটো 9, 9ৰ লগত 10 যোগ কৰি দিয়া 19, 19ৰ লগত 10 যোগ কৰি দিয়া 29, 29ৰ লগত 10 যোগ কৰি দিয়া 39, 39ৰ লগত 10 যোগ কৰি দিয়া 49, 49ৰ লগত 10 যোগ কৰি দিয়া 59, 121, 221, 321 ইয়াত 100কে বাঢ়ি গৈছে। তো 100 বঢ়াই দিয়া 321ৰ পৰা 100 বঢ়াই দিলে 421, 521, 621। তাৰপিছৰটো চোৱা 123, 234, 345 ইয়াত কিমানকে বাঢ়ি গৈছে চোৱা। ইয়াত 1 আছিলে 2 হ'ল, 2 আছিলে 3 হ'ল, 3 আছিলে 4 হ'ল। অৰ্থাৎ ইয়াত 1 বাঢ়িছে, ইয়াত 1 বাঢ়িছে, ইয়াত 1 বাঢ়িছে। তাৰমানে 111। ইয়াৰ লগত 111 যোগ কৰিলে এইটো পালা। ইয়াৰ লগত 111 যোগ কৰিলে এইটো পাইছা। তাৰমানে 1 1 বঢ়াই দিব লাগে। 3 1 বঢ়াই দিয়া হ'ল 4 হ'ব। 4ত 1 বঢ়াই দিলা 5, 5ত 1 বঢ়াই দিলা 6, 3টো 4 হ'ল, 4টো 5, 5টো 6। অৰ্থাৎ 3 4 5 আছিলে, 4 5 6, 4টো 5 হ'ব, 5টো 6, 6টো 7, 5টো 6, 6ৰ জাগাত 7, 7টো 8 হ'ব। তাৰপিছৰটো চোৱা 550, 545 কমি গ'ল। কিমান কমিলে? 550ৰ পৰা কিমান কমিলে যে 45, 5 কমিলে। তো আকৌ 545ৰ পৰা আকৌ 5 কমিলে 40, তো 5 5কে কমি আহিছে। তো 40ৰ পৰা 5 কমিলে 35, আকৌ 35ৰ পৰা 5 কমিলে 30, 30ৰ পৰা 5 কমিলে 25, এনেধৰণৰ হ'ব। 445, তাৰপিছত ইয়াৰ পৰা কিমান বাঢ়িলে? 445ৰ পৰা কিমান বাঢ়িলে? 55 হ'ল, 10 বাঢ়িলে। 455, 55ৰ পৰা 10 বাঢ়িলে 465, আকৌ 10 বাঢ়িব। 10কে বাঢ়ি আহিছে, গতিকে 465 পিছত 10 বাঢ়িলে 475, 485 বাঢ়ি গ'ল। ইয়াৰ পৰা 10 কমিলে 75, ইয়াৰ পৰা 10 কমিলে 65, ইয়াৰ পৰা 10 কমিলে 55, ইয়াৰ পৰা 10 কমিলে 45, ইয়াৰ পৰা 10 কমিলে 35, 435। তাৰপিছত চোৱা 1 2
2 3 3 4 তাৰপিছৰটো কি হ'ব 4 5 তাৰপিছৰটো 5 6 তাৰপিছত 6 7 এনেধৰণে চানেকি কেইটা তোমালোকে সম্পূৰ্ণ কৰিবা যুগ্ম সংখ্যাবিলাকত কি ৰং কৰিব লাগিব হালধীয়া 2 2 এককৰ ঘৰত 2 আছে গতিকে এই গোটেই কেইটা যুগ্ম সংখ্যা তাৰপিছত 4 এককৰ ঘৰত আছে যুগ্ম সংখ্যা 5 9 6 যুগ্ম সংখ্যা 8 যুগ্ম সংখ্যা 10 যুগ্ম সংখ্যা যুগ্ম সংখ্যা ঘৰত কি হালধীয়া ৰং গতিকে হালধীয়া ৰং কৰিবলৈ তোমালোকে 2 2 2 এককৰ ঘৰত 2 আছে গতিকে এই গোটেই তোমালোকৰ এই গোটেই থিয়কৈ এই লাইনডালেই হ'ব যুগ্ম সংখ্যা ইয়াত হালধীয়া ৰং কৰি দিবা এক সেউজীয়া ৰং কৰি দিবা এইটো কি হয় একটো অযুগ্ম এককৰ ঘৰত 1 আছে অযুগ্ম সংখ্যা তাৰপিছত আকৌ 3 থকা এককৰ ঘৰত 3 থকাটো অযুগ্ম সংখ্যা তাৰপিছত 4 আছে 4 যুগ্ম সংখ্যা হালধীয়া ৰং কৰি দিবা তাৰপিছত 5 অযুগ্ম সংখ্যা সেউজীয়া ৰং কৰি দিবা তাৰপিছত 6 যুগ্ম সংখ্যা হালধীয়া ৰং অযুগ্ম সংখ্যা আকৌ সেউজীয়া ৰং তোমালোকে ভালদৰে ৰংটো কৰি দিবা যুগ্ম সংখ্যা হালধীয়া ৰং অযুগ্ম সংখ্যা সেউজীয়া ৰং যুগ্ম সংখ্যা এনেধৰণে তোমালোকে যুগ্ম অযুগ্মত হালধীয়া অৰ্থাৎ যুগ্মত হালধীয়া আৰু অযুগ্মত সেউজীয়া ৰং কৰি দিবা অমিলটোত ঘেৰ দিওঁ আহা 29 31 33 36 37 39 ইয়াত চোৱা 29 অযুগ্ম 31 অযুগ্ম 33 অযুগ্ম 36 যুগ্ম সংখ্যা অযুগ্ম তো অযুগ্ম অমিলটো কোনটো আছে এই যুগ্ম সংখ্যাটো বাকি গোটেই সংখ্যা কেইটাই অযুগ্ম সংখ্যা হয় কেৱল 36টো যুগ্ম গতিকে এইটো অমিলত ঘেৰ দি দিবা 434 444 454 364 474 গতিকে ইয়াত চোৱা এইটো পেলিড্ৰম সংখ্যা হয় পেলিড্ৰম সংখ্যা এইটো পেলিড্ৰম সংখ্যা নহয় বাওঁফালৰ পৰা পঢ়িলেও 364 আৰু সোঁফালৰ পৰা 463 গতিকে এইটো পেলিড্ৰম সংখ্যা নহয় ইয়াত মিলিছে 474 474 গতিকে এইটো পেলিড্ৰম সংখ্যা নহয় ইয়াক ঘেৰ দিবা 72 67 64 60 56 ইয়াত চোৱা অমিলটো কি হ'ব এইটো যুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা আছে গতিকে ইয়াত ঘেৰ দিবা প্ৰহেলিকা ৰং মনে ঘৰৰ পৰা বিদ্যালয়লৈ দুটা পথেৰে যাব পাৰে আটাইতকৈ চমু পথটো বাছি ওলোৱা আৰু নীলা ৰং কৰা চমু পথটো ঘৰৰ পৰা কলৈ যাব বিদ্যালয়লৈ দুটা পথেৰে যাব পাৰে আটাইতকৈ চমু পথটো এয়া ঘৰৰ পৰা বিদ্যালয় যাব চমু পথটো বিচাৰি উলিয়াব লাগে এইটো এটা পথ এনেকৈ যাব এই ধৰণে পাৰ হৈ এনেকৈ গৈ স্কুল পাব বিদ্যালয় তাৰপিছত আৰু এটা বাট হৈছে এনেকৈ গৈ এইফালেদি এনেকৈ ঘূৰি ইফালে গৈ এনেকৈ ঘূৰি ইয়াৰ পৰা এনেকৈ গৈ স্কুল পাব পাৰে তো চমু বাট কোনটো হ'ব চমু বাট এইটো হ'ব ৰং মনে বিদ্যালয়লৈ যোৱা চমু বাট শিশু উদ্যানখন পাবলৈ ৰং মনে যিটো পথেৰে যাব পাৰে পথটোত কাঁড়চিন দিয়া শিশু উদ্যান এয়া শিশু উদ্যান এই উদ্যানখন যাবলৈ ৰং মনে যিটো পথেৰে যাব পাৰে পথটোত কাঁড়চিন দিয়া এইটো বাটেদি যাব পাৰে এনেকৈ গ'ল ফালে ঘূৰিলে গৈ এনেকৈ গ'ল ফালে ঘূৰিলে এয়া এনেধৰণে শিশু উদ্যানখনলৈ যাব পাৰে বজাৰৰ পৰা ঘৰলৈ আহিব পৰা আটাইতকৈ দীঘল পথটো বাছি হালধীয়া ৰং কৰা বজাৰৰ পৰা ঘৰলৈ বজাৰৰ পৰা ঘৰলৈ আহিব পৰা আটাইতকৈ দীঘল পথটো বাছি হালধীয়া ৰং কৰিব লাগে এয়া বজাৰৰ পৰা ঘৰ হালধীয়া ৰং এনেকৈ যাব গৈ এইফালে ঘূৰি এইফালে যাব ঘূৰিব ইয়াত আহিব
ৰাস্তাইদি যাব, তাৰপিছত এই ধৰণে ইফালে যাব, এনেকে এপাক ঘূৰি আহিব। এইটো হৈছে আটাইতকৈ দীঘল পথ। এই নক্সাখনলৈ চোৱা, নক্সাখনত কি দিয়া আছে? এয়া বাছ আস্থান, বজাৰ, ATM, ঔষধালয়, আৰক্ষী চকী, চিকিৎসালয়, পাৰ্কিং, চাহ দোকান, শিশু উদ্যান। এতিয়া প্ৰথম প্ৰশ্নটো কি আছে চোৱা, অনুপে বাছ আস্থানৰ পৰা ওলাই পশ্চিম দিশেৰে আগবাঢ়ি চাৰিআলি এটা পালে। চাৰিআলিটোৰ সোঁহাতে আগবাঢ়ি গ'লে অনুপে কি পাব? অনুপে বাছ আস্থানৰ পৰা কোন দিশত যাব? পশ্চিম দিশেৰে আগবাঢ়ি যাব। আগবাঢ়ি যাওঁতে এটা চাৰিআলি পাব। এই চাৰিআলিৰ সোঁহাতে আগবাঢ়ি গ'লে অনুপে কি পাব? শিশু উদ্যান পাব। তো ইয়াত কি লিখিবা? শিশু উদ্যান। শিশু উদ্যান পাব। চিকিৎসালয়ৰ বিপৰীত দিশত কি আছে? ইয়াত চোৱা, চিকিৎসালয় ক'ত আছে? চিকিৎসালয়ৰ বিপৰীত দিশত কি আছে? ঔষধালয়। তো ইয়াত তোমালোকে বিপৰীত দিশত কি আছে? ঔষধালয়। তো চিকিৎসালয়ৰ বিপৰীত দিশত ঔষধালয় আছে। আৰক্ষী চকীৰ পৰা ওলাই কোনটো দিশত আগবাঢ়িলে বজাৰ পোৱা যাব? আৰক্ষী চকীৰ পৰা ওলাই কোনটো দিশত আগবাঢ়িলে? দক্ষিণ তলত আহিব, অৰ্থাৎ দক্ষিণ দিশত আগবাঢ়িব লাগিব। দক্ষিণ দিশত। কোন দিশত? দক্ষিণ দিশত। কোন দিশত আগবাঢ়িলে কি পাব? বজাৰ পোৱা যাব, দক্ষিণ দিশত। ইয়াত তোমালোকে লিখিবা দক্ষিণ দিশত। কোন দিশত আগবাঢ়িলে বজাৰ পোৱা যাব? দক্ষিণ দিশত। তাৰপিছত চোৱা, চিকিৎসালয়খন চাহ দোকানৰ পৰা কোনটো দিশত অৱস্থিত? চাহ দোকানৰ পৰা চিকিৎসালয়খন কোনটো দিশত অৱস্থিত? চাহ দোকান ইয়াত আছে। চাহ দোকানৰ পৰা চিকিৎসালয় ক'ত আছে চোৱা, চিকিৎসালয়খন চাহ দোকানৰ পৰা, চিকিৎসালয়খন চাহ দোকানৰ পৰা কোনটো দিশত অৱস্থিত? চাহ দোকানৰ পৰা কোনটো দিশত অৱস্থিত? পূব দিশত অৱস্থিত। চিকিৎসালয়খন চাহ দোকানৰ পৰা কোনটো দিশত অৱস্থিত? চাহ দোকানৰ পৰা পূব দিশত অৱস্থিত। ATMৰ পৰা টকা উলিয়াই মানুহজনে বজাৰ কৰিবলৈ গ'ল। ATMৰ পৰা টকা উলিয়াই মানুহজনে বজাৰ কৰিবলৈ গ'ল। কোনটো দিশত যাবলৈ? ATMৰ পৰা পইচা ওলাই বজাৰ কৰিবলৈ কোনটো দিশত যাব লাগিব? দক্ষিণ দিশত। ইয়াত তাৰপিছত প্ৰশ্নটোৰ উত্তৰ হ'ব ইয়াৰ দক্ষিণ দিশত। কোনটো দিশত যাব? দক্ষিণ দিশত। ATMৰ পৰা পইচা ওলাই দক্ষিণ দিশত বজাৰ কৰিবলৈ যাব লাগিব। তাৰপিছত চোৱা, বজাৰ কৰি মানুহ এজনে চাহ খাবলৈ গ'লে প্ৰথমে কোন দিশত গৈ পাছত কোন দিশত ঘূৰিব লাগিব? বজাৰ কৰি চাহ খাবলৈ গ'লে, বজাৰ কৰাৰ পাছত যদি চাহ খাবলৈ যায়, তেতিয়া প্ৰথমতে কোনটো দিশত যাব লাগিব? প্ৰথমতে ওপৰলৈ যাব, মানে ছবিখনত ওপৰ ফালে যাব লাগিব। তো এইফালে যাব লাগিব। ওপৰ ফালে কি আছে? উত্তৰ। প্ৰথমতে উত্তৰ দিশত যাব লাগিব, তাৰপিছত পশ্চিম দিশত যাব লাগিব। তো প্ৰথম কোনটো দিশত যাব লাগিব? প্ৰথম উত্তৰ দিশত যাব লাগিব। উত্তৰ দিশত যাব লাগিব। প্ৰথম উত্তৰ দিশত, তাৰপিছত দ্বিতীয় কোনটো দিশত যাব লাগিব? পশ্চিম দিশত যাব লাগিব। পশ্চিম দিশত। প্ৰথম উত্তৰ দিশত যাব লাগিব আৰু দ্বিতীয় পশ্চিম দিশত যাব লাগিব। তেতিয়া চাহ দোকানখন পাব। ছবিখনৰ জেব্ৰা ক্ৰচিঙত ঘেৰ কৰা। জেব্ৰা ক্ৰচিং ক'ত আছে চোৱা, ইয়াত জেব্ৰা ক্ৰচিং ঘেৰ দিবা। চিকিৎসালয়ৰ পৰা ওলাই পশ্চিম দিশত গৈ চাৰিআলিটোৰ পৰা
চিকিৎসালয়ৰ পৰা ওলালা, ইয়াত ওলাৰ পিছত পশ্চিম দিশত, পশ্চিম দিশ এইটো, পশ্চিম দিশত গৈ চাৰিআলিটোৰ পৰা উত্তৰ দিশত, উত্তৰ কোনফালে আছে এইফালে, উত্তৰ দিশত কি আছে? শিশু উদ্যান। তো ইয়াত উত্তৰ দিশত শিশু উদ্যান আছে, কি আছে? শিশু উদ্যান আছে।